উচ্ছেদ অভিযান চলি আছে, অব্যাহত আছে উচ্ছেদ অভিযান। আহোমগড়ৰ পিছত এয়া হৈছে চালমৰাবৰীৰ উচ্ছেদ অভিযান। মই সেই দৃশ্য দেখুৱাই আছোঁ। ইয়াত উচ্ছেদ চলি আছে। ডাঙৰ ডাঙৰ যি ফিচাৰীবিলাক বনোৱা হৈছিলে, এই ফিচাৰীবিলাকৰ পাৰবিলাক কাটি দিয়া হৈছে। চালমৰাবৰীৰ বিলৰ যি অস্তিত্ব, এয়া হৈছে চালমৰাবৰী বিল। মই দেখুৱাইছোঁ, এয়া হৈছে চালমৰাবৰী বিলৰ যিটো অস্তিত্ব, এইটো চাওক। এয়া সোঁত বৈছে আৰু ইয়াৰ দুয়োপাৰে ফিচাৰী বনাই দিছে। মই সেই দৃশ্যও দেখুৱাইছোঁ, দুয়োপাৰে কেনেদৰে ফিচাৰী বনাই পেলাই সম্পূৰ্ণৰূপে এই বিলখন, এই যিটো সোঁত যোৱা বিল যিটো আছিলে, এইটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে আৰু যাৰ ফলত এটা কৃত্ৰিম বানৰ সৃষ্টি হৈছে। আৰু মই দেখুৱাই আছোঁ যে কিদৰে তেওঁলোকে কাম কৰি আছে আৰু এই কামক লৈ পেলাই এতিয়া দেখা গৈছে যে যেনেদৰে কাম চলি আছে, এই কামক লৈ পেলাই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাইজে ইয়াৰ প্ৰতিক্ৰিয়া কৰিছে, কাৰণ ৰাইজৰ উচ্ছেদৰ সমৰ্থনকাৰী, ৰাইজৰ দাবীতে এই উচ্ছেদ অভিযান আৰম্ভ হৈছে। কিন্তু ইয়াত যিখিনি আধুনিক প্ৰযুক্তি বিজ্ঞানৰ যিবিলাক আছে, JCB হওক বা বুলডোজাৰ হওক বা বিভিন্ন ধৰণৰ যিবিলাক প্ৰযুক্তিবিদ্যা আছে নতুন সেইবিলাকৰ ব্যৱহাৰ কৰি অতি সোনকালে এইটো বেদখলমুক্ত কৰিব পাৰিলেহেঁতেন, বেদখলকাৰীৰ পৰা বেদখলমুক্ত কৰিব পাৰিলেহেঁতেন। কিন্তু সেইটো নকৰি পেলাই তেওঁলোকে তাত কিছুমান বনুৱা লগাই দিছে, কাম কৰা মানুহ লগাই দিছে, যে তেওঁলোকে ফিচাৰীৰ পাৰবিলাক কাটি আছে, যিটো হয়তো বহুত সময়ৰ প্ৰয়োজন। হয়তো এইটো প্ৰায় 15-20 দিনমান সময় লাগি যাব, যিহেতু ইয়াৰ বৃহত্তৰ এলেকা। ইয়াত এই অঞ্চলত চালমৰাবৰীৰ যিটো অঞ্চল আছে, মই সেই দৃশ্য দেখুৱাইছোঁ কিদৰে এই ফিচাৰীৰ পাৰবিলাক, এই ফিচাৰীবিলাক বান্ধি থৈছে। এইটো সম্পূৰ্ণৰূপে বিল। ইয়াত এইটো বিল, এই বিলৰ পাৰবিলাক বান্ধি দিয়া হৈছে, যাৰ কাৰণে এই অঞ্চলটোত কৃত্ৰিম বানে এক ভয়াৱহ ৰূপ ধাৰণ কৰে। প্ৰতি বছৰ বাৰিষাৰ সময়তে কৃত্ৰিম বানে এক ভয়াৱহ ৰূপ ধাৰণ কৰে, আৰু যাৰ কাৰণে স্থানীয় ৰাইজে কেইবা বছৰ ধৰি তেওঁলোকে ইয়াত প্ৰশাসনক অভিযোগ দি আছিলে যে ইয়াতো মুকলি কৰি দিব লাগে, যিহেতু তেওঁলোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগাত পৰে। কিন্তু প্ৰশাসনে এইটো ঠিক উচ্ছেদ অভিযান আৰম্ভ কৰিছে ঠিকেই, কিন্তু যিটো প্ৰক্ৰিয়াত তেওঁলোকে প্ৰশাসনে উচ্ছেদ অভিযান চলাইছে, সেই প্ৰক্ৰিয়াটোক লৈ পেলাই কিন্তু স্থানীয় ৰাইজ সন্তুষ্ট নহয়। কাৰণ তেওঁলোকে যি বনুৱা লগাই পেলাই সাধাৰণ কোৰেৰে যি উচ্ছেদ অভিযান চলাইছে, এইটো বহুত দীঘলীয়া এটা প্ৰচেছ, বহুত সময়ৰ প্ৰয়োজন হ'ব। কিন্তু যদি স্থানীয় ৰাইজৰ দাবী যে JCB বা বুলডোজাৰ লগাই পেলাই এইটো সোনকালে এই বিলৰ পাৰকেইটা কাটি পেলাই সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰি দিব লাগে। আৰু স্থানীয় ৰাইজে এই লৈ পেলাই বহুতো অভিযোগ তেওঁলোকৰ আছে, যিহেতু সোনকালে এইটো মুকলি কৰিব লাগে, যিহেতু সময়সীমা একেবাৰে কম দিয়া হৈছে, মাত্ৰ 4 দিনৰ ভিতৰত এইখিনি মুকলি কৰিব লাগিব। কিন্তু যিটো প্ৰক্ৰিয়াৰে ইয়াত কাম চলি আছে, এইটো প্ৰক্ৰিয়াৰে 4 দিন নহয় 15 দিনৰ ভিতৰত হয়তো সমাপ্ত নহ'ব। আৰু স্থানীয় ৰাইজে যিটো দাবী জনাইছে, সেই দাবী অনুসৰি যদি ইয়াত JCB বা বুলডোজাৰ আদি লগালেহেঁতেন, তেতিয়াহ'লে হয়তো 4 দিনৰ ভিতৰতে এইটো সম্পূৰ্ণ হ'লহেঁতেন। বৰ্তমানে কামৰ অগ্ৰগতি হৈ আছে, প্ৰশাসনৰ উচ্ছেদ অভিযান চলি আছে, আৰু এই উচ্ছেদ অভিযান আদি গোটেই দিনলৈকে চলি থাকিব। আৰু এই যিটো উচ্ছেদ অভিযান, এই উচ্ছেদ অভিযানৰ জৰিয়তে প্ৰশাসনে এই চালমৰাবৰী বিলৰ যিটো বিল আছে, এই বিলটো সম্পূৰ্ণৰূপে মুক্ত কৰিবৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে। আপুনি বিচৰা বাতৰি পাব কেৱল News 18 এপত। News 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। Google Play Storeতো পাব এই News 18 এপ।